Hello students, welcome back to my class. Aji class to ami male reproductive structure to khatam korim. Last class ot ami ki sai asilu? Last class ot ami erisilu microsporangium structure ot, hoine? So microsporangium jodi structure kotha patu ami last class ot kunkhini erisilu saba de. Eto hol microsporangium eta. Microsporangium or bhitoror tissue khini ki ami janu bhitoror ekdom center tissue khini hol ekhini hol sporogenous cell বা sporogenous tissue e bhorti hoine sporogenous tissue e bhorti hoy thake ei microsporangium or bhitor অংশখিনি আৰু এই microsporangium or ওপৰত কভাৰিং কিছুমান আছিল হয়নে সো এই sporogenous tissue লগতে থাকা কভাৰিং টু very important আছিল কি এটো হল tapetum তাৰ ওপৰৰ লেয়াৰটো কি তাৰ ওপৰৰ লেয়াৰটো হল epidermis সো এটো লেয়াৰ হল epidermis তাৰ পিছত নহয় তিনটা লেয়াৰ আছিল ইয়াত yes so তিনটা লেয়াৰ আমি ওপৰৰ পিনে পানো ওপৰটো হল সবতকে এপিডাৰ্মিস তাৰ পিছত হল এন্ডোথেচিয়াম তাৰ পিছত হল মিডল লেয়াৰ আৰু একেবাৰে ভিতৰৰ লেয়াৰটো কি আছিল ভিতৰৰ যোনটো এই লেয়াৰটো সৰি এই লেয়াৰটো দিস লেয়াৰ যোনটো নেকি এটা ইম্পৰ্টেন্ট লেয়াৰ বুলি মই কৈছিলো তোমালোকক হয়নে ভিতৰৰ সবতকে ভিতৰৰ লেয়াৰটো এটো কি এটো লেয়াৰটো হল টেপেটাম নামটো শুনুতে বেলেগ লাগে টেপেটামটোৰ কাম কি টেপেটামটোৰ কাম হল ইট ইজ এ নিউট্ৰিচিয়াছ লেয়াৰ নিউট্ৰিশন দিয়ে এটো নিউট্ৰিটিভ লেয়াৰ কাক নিউট্ৰিশন দিয়ে এই যে ভিতৰত sporogenous tissue বিলাক আছে এই sporogenous tissue পৰা যোনবিলাক এতিয়া লাহেকে মাইক্ৰোস্পোৰ ডেভেলপ হ'ব যোনবিলাক নেকি পলেন্স ডেভেলপ হ'ব সেইখিনি নিউট্ৰিশন দিব টেপেটামে আৰু টেপেটাম লেয়াৰটো মন কৰিবা টেপেটাম লেয়াৰটো এটা স্পেশাল লেয়াৰ বিকজ ইয়াৰ যোনবিলাক সেল আছে সেইবিলাক বাইনিউক্লিয়েট স্ট্ৰাকচাৰ বাইনিউক্লিয়েট দুটা নিউক্লিয়াছ থাকিব এই টেপেটাম লেয়াৰৰ যোনবিলাক সেলছ আছে ওকে নাও আৰু এটা কথা জানিছিলো যে স্যাৰ এই প্ৰথম তিনটা লেয়াৰ যোনকে আছে তাৰ ফাংচন কি এটো এটা প্ৰটেক্টিভ লেয়াৰ হিচাপে কাম কৰে প্ৰটেক্টিভ লেয়াৰ হিচাপে আজি ক্লাসটো আমি স্টাৰ্ট কেনে কৰিম সোৱা আমি ক্লাসটো স্টাৰ্ট কৰিম আমি কথা পাতিম এই স্পorogenous টিস্যু যোনখিনি আছে ভিতৰৰ হয়নে মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰৰ সেন্ট্ৰাল পাৰ্টৰ যোনখিনি টিস্যু আছে সেইখিনি স্পorogenous টিস্যু yes আৰু এই স্পorogenous টিস্যুস খিনিত কেনেকুৱা ধৰণৰ সেলস থাকে আৰু এই সেলস বিলাকতনো কেনেকুৱা ডিভিজন হ'ব আৰু ফাইনালি স্পorogenous টিস্যুৰ পৰা কি ডেভেলপ হ'বগে লাগিব আমাৰ মেইন কাম কি যে মাইক্ৰোস্পোৰেঞ্জিয়ামটো কি হলে ডেভেলপ কৰিব লাগিব ভিতৰত কি বনিবগে লাগিব আমাৰ বনিব লাগে পলেন্স বিলাক মেইন কামটো হল এটো সো স্পorogenous টিস্যুৰ পৰানো কেনেকে পলেন্স বিলাক ডেভেলপ হয় সেইখিনি আজি ক্লাছত আমি ডিসকাস কৰিম আৰু এই প্ৰসেসটো এটা স্পেশাল নাম এটা আছে হয় সেই গুটে টপিকটো আজি আমাৰ ক্লাসৰ মেইন পইণ্ট ওকে নাও আমি যদি কথা পাতো এখিনি মই মুছি দিছো ওকে মুছি পেলাই মই কিছুমান কনসেপ্ট তোমালোকক ডিসকাস কৰিম এতিয়া মই কৈছো যে এই মাইক্ৰোস্পোৰেঞ্জিয়ামৰ এই ভিতৰৰ যোনখিনি টিস্যু আছে সেইখিনি স্পorogenous টিস্যু বুলি কৈছো আৰু স্পorogenous টিস্যুৰ প্ৰত্যেকটো সেল এই প্ৰত্যেকটো সেলৰ ক্যাপাসিটি আছে যে এহেতে স্পোৰ বনাব পাৰিব কি স্পোৰ স্যাৰ যদি মাইক্ৰোস্পোৰেঞ্জিয়াম হয় এটো যদি এটা মাইক্ৰোস্পোৰেঞ্জিয়াম হয় এই গুটেটো যদি এটা মাইক্ৰোস্পোৰেঞ্জিয়াম হয় গুটে ষ্ট্ৰাকচাৰটো মাইক্ৰোস্পোৰেঞ্জিয়ামে কেনেকুৱা ধৰণৰ স্পোৰ বনাব মাইক্ৰোস্পোৰ বনাব হয় নহয় তো মাইক্ৰোস্পোৰেঞ্জিয়াম উইল প্ৰডিউস মাইক্ৰোস্পোৰ সো এইবিলাক এটা প্ৰত্যেকটো সেল যোনবিলাক স্পorogenous টিস্যুৰ সেলস আছে এই সেলস খিনিক আমি কি বুলি কওঁ এই সেলস বুলি আমি কওঁ পোলেন মাদাৰ সেল বুলি we call it pollen mother cell PMC বুলি বা আমি কওঁ এটুক মাইক্ৰোস্পোৰ মাদাৰ সেল বুলি সো দুটা নাম দিছো মই এটা হল পোলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেল আৰু সেলটোৰ নামটো শুনিয়ে গম পাইছা যে এহেতৰ কি ক্যাপাসিটি আছে এহেতৰ ক্যাপাসিটি আছে মাইক্ৰোস্পোৰ বনোৱা আৰু মাইক্ৰোস্পোৰৰ পৰা ফাইনালি কি বনোৱা পোলেন বনোৱা yes ওকে স্যাৰ গম পালো স্যাৰ সেল বিলাকৰ প্লয়েড লেভেল কেনেকুৱা হ'ব সেল বিলাক কেনেকুৱা ধৰণৰ তাৰ প্লয়েড লেভেল কেনেকুৱা প্ৰত্যেকটো সেল স্পorogenous টিস্যুৰ প্ৰত্যেকটো সেল কি হ'ব 2n হ'ব সো এতিয়া মই এটা সেল উলিয়াই আনিছো মই মানে এটা কি উলিয়াই আনিছো এটা মাইক্ৰোস্পোৰ বা PMC এটা উলিয়াই আনিছো সো মই যদি ইয়াৰ পৰা এটা PMC বা মাইক্ৰোস্পোৰ উলিয়াই আনো মই এটা PMC বা মাইক্ৰোস্পোৰ উলিয়াই আনিছো ঠিক আছে সো এটো এটা হল এটো এটা কি এটো এটা PMC বা microspore mother cell
cell. Okay, etu. So ইয়াৰ ploid level কিমান? ইয়াৰ ploid level হল 2n. হয় নে? Okay sir, বুজিলো. এতিয়া চোৱা, এই সেলটোত প্ৰথমতে কি হ'ব, এটা ইম্পৰ্টেন্ট ডিভিজন হ'ব. এই ইম্পৰ্টেন্ট ডিভিজনটোৰ নাম কি জানানে? মিয়োসিস. আমি ফাৰ্স্ট ইয়াৰত ডিটেইলছত সেল সাইকেল সেল ডিভিজনৰ কথা পাতিছো, আৰু আমি তাতে গম পাইছিলো যে ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰত কি হয়, এটা স্পেশাল টাইপ অফ সেল ডিভিজন হয় যাক নেকি আমি মিয়োসিস বুলি কওঁ. আৰু মিয়োসিসৰ ফলত কি হয়, এটা সেলৰ পৰা কেইটা সেল বনে? এটা সেলৰ পৰা সদায় কেইটা সেল বনে? এটা সেলৰ পৰা বনিব 4টা সেল. 4টা সেল. আৰু যোনবিলাক নতুন সেল বনে তাৰ প্লয়েড লেভেল কি হৈ যায়? তাৰ প্লয়েড লেভেল বা ক্ৰোমোজোম নম্বৰ কি হৈ যায়? এক্স্যাক্টলি হাফ হৈ যায়. সো ইয়াত যদি 2n আছে তো নতুন সেল বিলাকৰ যোনকিটা প্লয়েড লেভেল হ'ব হেতু কেনেকুৱা হ'ব? n n n n হয় নে? yes. সো এই যে নতুন সেল বিলাক বনিছে, নতুন যে সেলস বিলাক বনিছে, এইকিটা সেলক আমি কি বুলি কওঁ? এইকিটা সেল হল মাইক্ৰোস্পোৰ. মাইক্ৰোস্পোৰ বুজি পাইছা নে? সো মাইক্ৰোস্পোৰ মাদাৰ সেল বা পোলেন মাদাৰ সেলে মিয়োসিস কৰি পেলাই 4টা সেল বনায়. প্ৰত্যেকটো সেলে 4টা মাইক্ৰোস্পোৰ বনায়, আৰু যেহেতু 4টা বনিছে ইয়াক আমি কওঁ মাইক্ৰোস্পোৰ টেট্ৰাড বুলি. স্যাৰ বুজিলো মজাকে. আৰু এই প্ৰসেসটোক আমি স্পেশাল এটা নাম দিও. এই প্ৰসেসটোৰ নাম হল মাইক্ৰোস্পোৰোজেনেসিস. মাইক্ৰোস্পোৰোজেনেসিস মানে কি স্যাৰ? The formation of microspore from microspore mother cell or pollen mother cell by meiosis. Meiosis কৰি পেলাই যেতিয়া আমি pollen mother cell বা microspore mother cellৰ পৰা microspore বিলাক বনাও, সেই প্ৰসেসটোৰ নাম হল microsporogenesis. স্যাৰ ক্লিয়াৰ? ঠিক আছে. সো কিন্তু আমাৰ মেইন উদ্দেশ্যটো কি? মাইক্ৰোস্পোৰেঞ্জিয়ামটো কি হলে ডেভেলপ হ'ব লাগে? আমাৰ মেইন উদ্দেশ্যটো হল মাইক্ৰোস্পোৰেঞ্জিয়ামটো ডেভেলপ হ'ব লাগে পোলেন সেকলে, হয় নে? মানে ইয়াৰ এই প্ৰত্যেকটো স্পোৰ কি হলে ডেভেলপ, প্ৰত্যেকটো পোলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেল কি হলে ডেভেলপ হ'ব লাগে? প্ৰত্যেকটো পোলেনলে ডিভিজন হ'ব লাগিব, প্ৰত্যেকটো পোলেনলে কনভাৰ্ট হ'ব লাগিব. এতিয়া কিন্তু আমি পোলেন বনালো জানো? নাই, আমি মাইক্ৰোস্পোৰহে বনালো স্যাৰ. yes. এতিয়া এই মাইক্ৰোস্পোৰ এটা মাইক্ৰোস্পোৰ কেনেকেনো পোলেনলে ডিভিজন হ'ব, ডেভেলপ হ'ব, সেইটো আমি শিকিব লাগিব. তো মই এটা এতিয়া মাইক্ৰোস্পোৰ এটা লৈ আনিছো. সো মই যদি এটা কথা কওঁ, মই যদি এটা মাইক্ৰোস্পোৰ উলিয়াই আনো, মই এটা কি আনিছো চোৱা, মই এতিয়া আনিছো কি? এটা মাইক্ৰোস্পোৰ হে যাৰ প্লয়েড লেভেল কি? n. এতিয়া এই মাইক্ৰোস্পোৰটোক মই কি হলে কনভাৰ্ট কৰিম? মাইক্ৰোস্পোৰটো মই ডেভেলপ কৰিব লাগিব ইনটু এ পোলেন. পোলেনলে কেনেকে ডেভেলপমেন্ট হ'ব চোৱা. এই মাইক্ৰোস্পোৰটোৰ n এটা আছে নে? ইয়াৰ যোনটো প্লয়েড লেভেল n এটা আছে, নিউক্লিয়াছটো n, ইয়াত কি হ'ব? মাইটোসিস হ'ব. প্ৰথমতে ইয়াত হ'ব মাইটোসিস. ধ্যান দিবা, মাইক্ৰোস্পোৰৰ সেলটোত মাইটোসিস হ'ব. মাইটোসিস হোৱাৰ লগে লগে কি হয়? আমি জানো মাইটোসিস হলে কি হয়? এটা সেলৰ যেতিয়া মাইটোসিস হয়, মাইটোসিস হলে দুটা সেল বনে, এইটো এটা সেল, এইটো এটা সেল, আৰু দুটা n, এইটো n, এইটো n, এইটো n. প্লয়েড লেভেলত সেম থাকে. কিন্তু এইটো যোনটো মাইটোসিস, এইটো এটা স্পেশাল মাইটোসিস. কিয়? বিকজ যোনটো সেল আছে, ফৰ এক্সাম্পল এই দুটা সেল বেলেগ বেলেগ নহয়, মই যদি কওঁ এটা সেলৰ ভিতৰতে এইটো সেল সুমুৱাই থওঁ, বুজি পাইছানে মই কি কৈছো? মানে দুটা সেল বনিব, অফকোৰ্স দুটা সেল বনিছে, কিন্তু দুটা সেল বেলেগ বেলেগ পৃথক হৈ নাযায়, এটা ডাঙৰ সেলৰ ভিতৰতে আনটো সেল বনি যায়. তো মই যদি কওঁ মাইটোসিস হোৱাৰ পিছত এই মাইক্ৰোস্পোৰ সেলটোত কি হয়? দুটা সেল ডেভেলপ হয়. এটা সেল হল ডাঙৰ সেলৰ নিউক্লিয়াছ, আৰু এটা সেল হল সৰু স্পাইন্ডেল শেপৰ এটা সেল, যোনটো নেকি এই ডাঙৰ সেলটোৰ ভিতৰত উপঙি থাকে. সো কি হৈছে? মাইটোসিস হৈ পেলাই দুটা সেল বনিছে, কিন্তু দুটা সেল বেলেগ বেলেগ হৈ যোৱা নাই, এটা ডাঙৰ সেলৰ ভিতৰতে এটা সৰু সেল সোমাই আছে. সো এই দুটা যে সেল বনিছে, এই দুটা সেলৰ স্পেশাল নাম আছে. ডাঙৰটো সেলৰ নাম হল ভেজিটেটিভ সেল, আৰু সৰু সেলটোৰ নাম হল জেনেৰেটিভ সেল. ওকে স্যাৰ, বুজিছো, জেনেৰেটিভ সেল বনিলে. সো কি কৰিলো আমি? মাইক্ৰোস্পোৰটোৰ এবাৰ মাইটোসিস কৰা হৈছে, মাইক্ৰোস্পোৰত এবাৰ মাইটোসিস হৈ পেলাই কি বনিব? ভেজিটেটিভ সেল এণ্ড জেনেৰেটিভ সেল. আৰু ইয়াৰে কিছুমান মডিফিকেশন হ'ব ইয়াত. সো মডিফিকেশন কেনেকে হ'ব? যেনেকে এই সেলটোত এতিয়া কিছুমান লেয়াৰ বনিব. সো ভিতৰৰ এটা লেয়াৰ বনিব, এইটো এটা ভিতৰৰ লেয়াৰ, হয়নে? মাইক্ৰোস্পোৰটোৰ ওপৰত কি হ'ল? এটা লেয়াৰৰ ডেভেলপমেন্ট হ'ব, ভিতৰৰ লেয়াৰ. এই লেয়াৰটোক কওঁ আমি ইনটাইন বুলি. ওকে, ইনটাইনটো বনে কিহেৰে? সেলুলোজ প্লাছ পেক্টিন. সেলুলোজ প্লাছ পেক্টিনেৰে এই লেয়াৰটো বনে. আৰু এই লেয়াৰটোৰ ওপৰত আৰু এটা লেয়াৰ বনে, ডেঞ্জাৰাছ লেয়াৰ যোনটো, এই লেয়াৰটোৰ ওপৰত আৰু এটা লেয়াৰ বনে. চোৱা, এই লেয়াৰটোৰ ওপৰত আৰু এটা লেয়াৰ বনিছে, যোনবিলাক অলপ ষ্টাইলিছ টাইপৰ লেয়াৰ, হয়নে? খুৰধাৰা অলপ বেলেগ বেলেগ কি কয়? স্কাল্পটিং লেয়াৰ, হয়নে?
এই লেয়াৰটোক আমি কওঁ ওপৰৰ লেয়াৰটোক কওঁ এক্সাইন বুলি এক্সাইনটো কিহেৰে বনে স্পোৰোপলেনিনেৰে বনে স্পোৰোপলেনিন এটা ইম্পৰ্টেন্ট কিছুমান কনসেপ্ট জানিবলগীয়া ওকে যোনটো এক্সাইন লেয়াৰটো দেখিছা মন কৰিবা এক্সাইন লেয়াৰটো মই মাজে মাজে কিছুমান ফুটা এৰিছো হয়নে এইখিনি যেনেকে নাই এইখিনি যেনেকে মই কিছুমান ৰন্ধ এৰিছো এই ৰন্ধখিনি স্পেশাল কাম এটা আছে এই ৰন্ধখিনিৰ নাম হ'ল জাৰ্ম পোৰ এই পোৰটোৰ পৰা পিছলে ভেজিটেটিভ সেলটো কি হ'ব জাৰ্মিনেট কৰি পেলাই পলেন টিউব বনাব পিছলে জানিম আমি যেতিয়া ফাৰ্টিলাইজেশন পঢ়িম খালি জানি লোৱা যে এক্সাইন লেয়াৰটো এটা ডিসকন্টিনিউয়াস লেয়াৰ কাৰণ এটো কন্টিনিউয়াস নহয় কোবাত মাজে মাজে গ্যাপ আছে হয়নে কোবাত মাজে মাজে গ্যাপ আছে তো ডিসকন্টিনিউয়াস লেয়াৰ আৰু মাজে মাজে গ্যাপ থাকা যোনখিনি এৰিয়া আছে সেইখিনিক আমি কি বুলি কওঁ জাৰ্ম পোৰ বুলি ওকে স্যাৰ এক্সাইনৰ এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ আছে এক্সাইনৰ এটা ইম্পৰ্টেন্ট ফিচাৰ আছে যে এক্সাইনটো কিহেৰে বনিছে স্যাৰ স্পোৰোপলেনিনেৰে বনিছে মই বাকিখিনি মুছি দিও তেতিয়া আমাৰ কিছুমান কনসেপ্ট জানিবলৈ ক্লিয়াৰ হ'ব সো মই যদি কওঁ স্পোৰোপলেনিনেৰে বনিছে হয়নে এই স্পোৰোপলেনিন যোনটো কম্পাউন্ড আছে যোনটো মেটেৰিয়েল আছে স্পোৰোপলেনিন এটো বিৰাট এটা ইম্পৰ্টেন্ট অৰ্গেনিক মেটেৰিয়েল হয়নে আৰু এই মেটেৰিয়েলটো এনেকুৱা ৰেজিস্ট্যান্ট ইয়াক পলেন্স বিলাকক বহুতো প্ৰটেক্ট কৰি ৰাখে আৰু ইয়াৰ কাৰণে স্পোৰোপলেনিনক আমি যিমানে হাই টেম্পাৰেচাৰ দি নিদিও কি হাই টেম্পাৰেচাৰ দিয়া তুমি ষ্ট্ৰং এসিড দিয়া ষ্ট্ৰং এলকালি দিয়া বেলেগ ডেঞ্জাৰ এনজাইম দিয়া ই স্পোৰোপলেনিন বিলাক নাইকিয়া কৰিব নোৱাৰে ভাঙিব নোৱাৰে নষ্ট কৰিব নোৱাৰে আৰু সেই কাৰণে বহুতো পলেন বহুত ডেঞ্জাৰ সিচুৱেশনটো কি হৈ থাকিব বহুত দিনলৈকে জিয়াই থাকিব পাৰে বুজিছানে সো স্পোৰোপলেনিন ইজ ভেৰি ৰেজিস্ট্যান্ট এটো এটা কি এটা ৰেজিস্ট্যান্ট কভাৰিং ফৰ দা পলেনক বহুত বচাই ৰাখে ই হাই টেম্পাৰেচাৰ ষ্ট্ৰং এসিড এলকালি এনজাইমছ একোৱে কৰিব নোৱাৰে আজিলৈকে এনেকুৱা মাইকেলাল পেদা হোৱা নাই যোনে নেকি স্পোৰোপলেনিনক নষ্ট কৰিব ওকে এটো এটা কনসেপ্ট এক্সাইন ইজ এ ডিসকন্টিনিউয়াস লেয়াৰ ভিতৰৰ যোনটো লেয়াৰ আছে ইনটাইনটো হয়নে ভিতৰৰ যোনটো লেয়াৰ আছে ইনটাইনৰ সো ইনটাইনৰ লেয়াৰটো বনিছে সেলুলোজ এণ্ড পেকটিন আৰু এটো হ'ল কন্টিনিউয়াস এটা লেয়াৰ হয়নে ইয়াত ফুটা নাই দেখিছানে ইয়াত ফুটাছ নাই এটা কন্টিনিউয়াস লেয়াৰ আৰু ভিতৰত দুটা ইম্পৰ্টেন্ট সেল আছে এটা হ'ল ভেজিটেটিভ সেল এটা হ'ল জেনাৰেটিভ সেল এতিয়া লাহেকে কি হ'ল এই মাইক্ৰোস্পোৰটো কি হলে কনভাৰ্ট হৈছে এইবিলাক স্টাইল লগোৱা পিছত এটো এটা লাহেকে কনভাৰ্ট হৈছে ইনটু এ পলেন এই পলেনটোত কেটা সেল আছে স্যাৰ কেটা পলেন আছে কেটা সেল আছে কোৱাচোন পলেনটোৰ ভিতৰত এটো দুটা সেল আছে এটা ভেজিটেটিভ সেল এটা জেনাৰেটিভ সেল তো এটো হ'ল টু সেলড ষ্টেজ এটো এটা টু সেল ষ্টেজ হয় না টু সেল ষ্টেজ because এটা মাইক্ৰোস্পোর যেতিয়া ডিভিজন হল আমি জানো যে দুটা সেল বনিলে তো দুটা সেল কি এটা ডাঙৰ ভেজিটেটিভ সেল এটা জেনাৰেটিভ সেল সো most of the angiosperm মানে above 60% angiospermৰ যদি কথা পাতো around 60% angiospermৰ যদি কথা পাতো angiospermsৰ যদি কথা পাতো two cell stage of pollens বিলাক ৰিলিজ হয় ধ্যান দিবা very important concept মই কি কৈ আছো এখিনি মই মুছি লওঁ আৰু মই এটা পলেনটোত ফোকাস কৰো অকল মই এটা যদি অকল পলেনটোত ফোকাস কৰো ওকে Sixty 60% angiospermৰ যোনবিলাক পলেন্স থাকিব সেই পলেন্স বিলাকত এটো এটা টু সেল ষ্টেজতে ৰিলিজ হৈ যাব পলেন্স বিলাক কিন্তু মই যদি কওঁ around 40% angiospermত কি হ'ব সোৱা দে 40% angiospermত কি হ'ব এই যোনটো জেনাৰেটিভ সেল আছে জেনাৰেটিভ সেলটোত আকো এবাৰ মাইটোসিস হ'ব ওকে সো এটো হল আমাৰ পলেনটোৰ ভিতৰৰ লেয়াৰ ইনটাইন তাৰ পিছত আমাৰ এক্সাইন হয়নে সো ওপৰ এটো এক্সাইন layer yes আৰু ইয়াত আছে আমাৰ ডাঙৰ ভেজিটেটিভ সেলটো এটো ভেজিটেটিভ সেল এতিয়া জেনাৰেটিভ সেলত কি হ'ব ডিভিজন হ'ব এগেইন মাইটোসিস হ'ব কোড হ'ব মাইটোসিস ইন
জেনেৰেটিভ সেল ধ্যান দিবা মাইটোসিস ইন জেনেৰেটিভ সেল মাইটোসিস হোৱাৰ পিছত জেনেৰেটিভ সেলটো দুটা সেললে বনি যাব দুটা সেল বনাব জেনেৰেটিভ সেলটোৱে এই দুটা সেল হল মেল গেমেট মেইন আমাৰ যোনটো আমি আগৰ পৰা ডিসকাস কৰি আছো তো এটো কি হ'ব জেনেৰেটিভ সেলটো ডিভিজন হৈ পেলাই দুটা মেল গেমেট বনাব আৰু 40% এনজিওস্পাৰ্মত 40% এনজিওস্পাৰ্মত কি হয় 40% এনজিওস্পাৰ্মত এই 3 সেল ষ্টেজত বস্তুবিলাক ৰিলিজ হয় 3 সেল ষ্টেজত আমাৰ পোলেন গ্ৰেইনছ বিলাক ৰিলিজ হয় কনসেপ্টটো ধৰিব পাৰিছানে আমি কোৰ পৰা ষ্টাৰ্ট কৰিছো সো ৰিভিজন মাইক্ৰোস্পোৰ আছিলে মাইক্ৰোস্পোৰটো লাহেকে পোলেনলে ডিভাইড হল হয়নে পোলেনত ডিভাইড হ'বলে কি কি ঘটনা ঘটিছে ডাঙৰ সেল এটা বনিছে সৰু সেল এটা বনিছে ভেজিটেটিভ সেল জেনেৰেটিভ সেল ইনটাইন উপৰ বাহিৰত এক্সাইন গুটেখিনি কমপ্লিট হৈ পেলাই ই এটা কি বনিলে পোলেন বনিছে আৰু পোলেন বিলাক এটো কি টু সেল ষ্টেজ বাট মেজৰিটি অফ এনজিওস্পাৰ্ম 60% এনজিওস্পাৰ্মত এনেকে টু সেল ষ্টেজ ৰিলিজ হয় বাট 40% এনজিওস্পাৰ্মত কি হয় এই জেনেৰেটিভ সেল যোনটো আছে জেনেৰেটিভ সেলটো কি হলে কনভাৰ্ট হয় ইনটু টু মেল গেমেট মাইটোসিস কৰি পেলাই সিঙ্গল আকো মাইটোসিস কৰি পেলাই তেতিয়া আমি 3 সেল ষ্টেজ পাও আৰু এই 3 সেল ষ্টেজটো হে ৰিলিজ হয় পোলেন হিচাপে ওকে সো দিস ওয়াজ অল এবাউট ইয়োৰ কনসেপ্ট যে আমি কি পালো এতিয়া আমি কোপা কোলে গলোগে আমি পঢ়ি আছিলো পোলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেলৰ পৰা বনিলে কি মাইক্ৰোস্পোৰৰ পৰা কি ডেভেলপ হল মাইক্ৰোস্পোৰৰ পৰা ডেভেলপ হল পোলেন গ্ৰেইন আৰু পোলেন গ্ৰেইনৰ ভিতৰত 40% স্পাৰ্মত কি হয় ডাইৰেক্টলি মেল গেমেট বিলাক সৃষ্টি হয় 60% এনজিওস্পাৰ্মৰ জনে কথা পাতিলে স্যাৰ 60% টু সেল ষ্টেজতে ৰিলিজ হয় হেতু গৈ পেলাই 3 সেল ষ্টেজ কেতিয়া বনে যেতিয়া ষ্টিগমাত পৰেগে ষ্টিগমাত পৰাৰ পিছত সেই জেনেৰেটিভ সেলটো ডিভাইড হয় 3 সেল ষ্টেজ বনে তাৰ পিছত গুটে প্ৰসেসটো ফাৰ্টিলাইজেশন প্ৰসেসটো স্টাৰ্ট হয় ওকে নাও এখিনি আমি গুটেখিনি গম পালো এখিনলৈকে ক্লিয়াৰ এতিয়া আমি কথা পাতিব লাগিব কিছুমান ইম্পৰ্টেন্ট পোলেনৰ কথা পোলেনৰ কিছুমান কনসেপ্ট জানিব লাগিব পোলেনটো আমি বলানো পোলেনৰ ভিতৰত মেল গেমেটছও ডেভেলপ কৰিলো কেনেকে ডেভেলপ হল গুটেখিনি আমি জানিলো স্যাৰ ওকে নাও পোলেনৰ যদি কথা পাতো পোলেন বিলাকে বহুতো ক্ষেত্ৰত কি কৰিব পাৰে পোলেন এলাৰ্জিৰ সৃষ্টি কৰে পোলেন এলাৰ্জি কাৰণ চাবা তোমালোকে কেতিয়াবা সাপোজ যেতিয়া হাৱা মাৰে বহুতো হুকান টাইপৰ হৈ থাকে তোমালোকে বেয়া লাগে নাই ডিঙিত কাঁচা হয় বেছি হাসিয়া থাকা ডিঙিটো বহুত খজুৱাই থাকে নাক চাকবিলাক খজুৱাই থাকে কিয় বিকজ অফ পোলেন এলাৰ্জি বহুত হিউমেন্সৰ কি হয় পোলেন্সৰ প্ৰতি কিছুমান এলাৰ্জি থাকে আৰু এই এলাৰ্জি খিনিয়ে কি কৰে কিছুমান বেমাৰৰ সৃষ্টি কৰে ৰেসপিৰেটৰি ট্ৰেকৰ কিছুমান বেমাৰ ৰেসপিৰেটৰি এলাৰ্জি কিছুমান সৃষ্টি কৰে ৰেসপিৰেটৰি এলাৰ্জি কিছুমান বেমাৰ দুটাৰ নাম ইম্পৰ্টেন্ট হেতু হল ব্ৰংকাইটিস আস্থামা ব্ৰংকাইটিস আৰু এস্থামাৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে পোলেন এলাৰ্জি সৃষ্টি কৰা এটা ইম্পৰ্টেন্ট ক্ৰপ হেতু হল কেৰট গ্ৰাছ বা পাৰ্থেনিয়াম ভেৰি ইম্পৰ্টেন্ট দে কেৰট গ্ৰাছ বা পাৰ্থেনিয়ামটো এনেকুৱা এটা ইম্পৰ্টেন্ট প্লান্ট যোনটো এনেকি পোলেন এলাৰ্জি সৃষ্টি কৰে এই প্লান্টটো কাৰ লগত আহিছিলে জানানে ইম্পোৰ্ট হৈ আহিছিলে যেতিয়া আমাৰ ভাৰতত ফেমিন আছিল তেতিয়া বাহিৰৰ পৰা অস্ট্ৰেলিয়া আমেৰিকা এইবিলাকৰ পৰা কি আহিছিলে আমাৰ কিছুমান ওয়েট ঘেহু আহিছিলে আৰু ঘেহুৰ লগত মিল হৈ পেলাই এইবিলাক কিছুমান ইম্পৰ্টেন্ট ক্ৰপ আহি গৈছে ইম্পৰ্টেন্ট গ্ৰাছ ইম্পৰ্টেন্ট পাৰ্থেনিয়ামৰ কিছুমান পোলেন্স আহি গৈছিলে এইবিলাক সিড আহি গৈছিলে আৰু আহি পেলাই আমাৰ এতিয়া পোলেন এলাৰ্জি সৃষ্টি কৰে যেতিয়া আমাৰ ইয়াত হেবক কৰে হয়নে নেক্সট এটা ইম্পৰ্টেন্ট কথা ইয়াতে কৈ দিও যে পোলেন্স বিলাকে পোলেন এলাৰ্জি সৃষ্টি যে কৰে এটো হাৰ্মফুল ইফেক্টছত আমি যদিও কনসিডাৰ কৰো পোলেন্স বিলাক বহুত ভালো হয় কিছুমান ইউজফুল প্ৰডাক্টটো বনায় পোলেন্স বিলাকে ইউজফুল কেনেকে বিকজ পোলেন্স বিলাকৰ পৰা আমি কিছুমান টেবলেট বনাব পাৰো কিছুমান সিৰাপস বনাব পাৰো যোনবিলাকে নেকি কি কৰে যোনবিলাকে তোমাৰ আমাৰ যেটা এথলিটস আছে এথলিটস মানে স্যাৰ এথলিটস মানে যোনবিলাকে দৌৰে অলিম্পিকত ভাগ লয় এইবিলাক হাই ফাই কাম কৰে হাই স্পৰ্টস খেলে সেইবিলাকক এথলিটস বুলি কয় এথলিটস প্লাস ৰেচিং হৰ্স বিলাক এহেতৰ কি কৰে ৰেচিং হৰ্স বিলাকৰ পাৰফৰমেন্স ইনক্ৰিজ কৰে
পারফরমেন্স ইনক্রিজ কৰে বুজি পালা সো পলেন্সৰ বহুতো বেয়া গুণো আছে বহুতো ভাল গুণো আছে বেয়া গুণৰ ভিতৰত হেতে এলাৰ্জি সৃষ্টি কৰে এক্সাম্পল পাৰ্থেনিয়াম কেৰট গ্ৰাছ হেতে কি কৰে ব্ৰংকাইটিছ আস্থামা ধৰণৰ বেলেগ বেলেগ বেমাৰৰ সৃষ্টি কৰে ভাল ক্ষেত্ৰত কি বুলি কওঁ ইউজফুল কেনেকৈ কয় হেতে টেবলেট সিৰাপ বনায় জুন বনাব পাৰি জুনবিলাক নেকি এথলিটস আৰু ৰেচিং হৰ্সৰ পারফরমেন্স ইনক্রিজ কৰে নেক্সট এটা ইম্পৰ্টেন্ট কনসেপ্ট হেতু হল পোলেন ভায়াবিলিটি যোনটো নেকি ফাইনেল কনসেপ্ট পোলেন ভায়াবিলিটি মানে কি পোলেন ভায়াবিলিটি মানে সোয়া আমাৰ কি কৈছিল এটো এন্থাৰ এন্থাৰৰ ভিতৰত আমি ফাইনালি পোলেন্স বিলাক বনালো এই পোলেন্স বিলাক যে ৰিলিজ হয় ওকে ৰিলিজ যে হয় এই ৰিলিজ হোৱাৰ পিছত কিমান টাইমলৈকে ই এক্টিভ হৈ থাকে কিমান টাইমলৈকে ই ভায়াবল হৈ থাকে হেতুৱে কয় পোলেন ভায়াবিলিটি মানে বুজি পাছে এটো যেনিবা এন্থাৰৰ ভিতৰত পোলেন বিলাক মেচিউৰ হল পোলেন্স বিলাক মেচিউৰ হোৱাৰ পিছত এটো ৰিলিজ কৰিলো মই পোলেন্স বিলাক ৰিলিজ কৰিলো এই ৰিলিজ কৰাৰ পিছত পোলেন্স বিলাক কিমান টাইমলৈকে নো এই এনভায়ৰনমেন্টত এক্টিভ হৈ থাকে মানে নেক্সট পলিনেশন কৰিব পৰা কেপাসিটি ৰাখে হেতুৱে হল পোলেন ভায়াবিলিটি সো পোলেন ভায়াবিলিটিৰ এক্সাম্পল কিছুমান দিয়া আছে যে কিছুমান প্লান্ট আছে যেনেকৈ ৰাইস হুইট এহেতৰ পোলেনৰ ভায়াবিলিটি কিমান মিনিটলৈকে থাকে 30 মিনিটলৈকে টাইমিংটো যদি সোৱা এহেতৰ 30 মিনিটলৈকে এহেতৰ কেপাসিটি আছে যে এহেতে সাকসেসফুল পলিনেশন কৰিব পাৰে ফাৰ্টিলাইজেশন কৰোৱা কেপাসিটি আছে পোলেন বিলাকৰ নেক্সট আমি যদি কথা পাতো কিছুমান ফেমিলিৰ যেনেকৈ ৰ'চেসি লেগুমিনোসি সোলানেসি ৰ'চেসি মানে গোলাপ ফুলৰ যোনবিলাক গ্ৰুপৰ ফ্লাৱাৰ্স বিলাক আছে হেতু ফ্যামিলি লেগুমিনোসি মানে যিমান ডালি জাতীয় আছে মানে হেবিলাক গ্ৰুপৰ সোলানেসি মানে যিমান পটেটো আলু জাতীয় বা বেঙেনা জাতীয় প্লান্টস বিলাক আছে হেবিলাক হেতৰ পোলেন্স বিলাক কিমান লাগে ভ্যালিড হৈ থাকে হিমান আপ টু এবাউট 3 মান্থস লৈকে হেতে পলিনেশন কৰা এক্টিভিটি হেতৰ থাকে সাকসেসফুল পলিনেশন কৰা কেপাসিটি আছে নেক্সট আমি যদি কথা পাতো যদি আমি কিছুমান ইম্পৰ্টেন্ট পোলেন্স দেখা পাও যেনে কিছুমান ইম্পৰ্টেন্ট প্লান্টস আছে যোনবিলাক এন্ডেঞ্জাৰ্ড স্পিচিছ যোনবিলাক আমাৰ কাৰণে ইম্পৰ্টেন্ট সেই প্লান্টস বিলাকৰ আমি পোলেন্স কিছুমান আমি কি কৰিব পাৰো বহুত বছৰলৈকে আপ টু ইয়াৰ্স আমি ভালকে ৰাখিব পাৰো আপ টু ইয়াৰ্স আমি কি কৰিব পাৰো আমি ষ্ট'ৰ কৰি ৰাখিব পাৰো তো তাত কেনেকৈ ষ্ট'ৰ কৰিবা পোলেন্স বিলাকক আমি কি কৰিম লিকুইড নাইট্ৰজেনত ষ্ট'ৰ কৰি ৰাখিম লিকুইড নাইট্ৰজেনৰ টেম্পাৰেচাৰ কিমান জানানে -196 ডিগ্ৰী সেলসিয়াস তো লিকুইড নাইট্ৰজেনত যদি আমি পোলেন্স বিলাক ৰাখি থওঁ তেতিয়া আমি আপ টু ইয়াৰ্স হেডক প্ৰটেক্ট কৰি ৰাখিব পাৰিম কিয় প্ৰটেক্ট কৰি ৰখা হৈছে বিকজ অফ ক্ৰপ ব্ৰিডিং প্ৰগ্ৰাম ক্ৰপ ব্ৰিডিংৰ কাৰণে আমি বেলেগ ইম্পৰ্টেন্ট কনজাৰভেশ্যন পাৰপাসৰ কাৰণে ৰিসাৰ্চৰ কাৰণে আমি এইবিলাক কাম কৰো পোলেন বিলাক আমি ষ্ট'ৰ কৰি ৰাখো সো দিস ওয়াজ অল এবাউট your মেল reproductive structure or development male reproductive structure microspore development pollen development আৰু পোলেনৰ কিছুমান ইম্পৰ্টেন্ট তথ্য So this was all about the today's class. Next class আমি কি কৰিম next class আমি female reproductive structure to start কৰিম আৰু তাৰ বিষয়ে আমি details খিনি বুজিবলৈ চেষ্টা কৰিম. Thank you so much for watching my video. যদি ভিডিওটো ভাল লাগিলে please like, share and subscribe. যদি তোমালোকক notes লাগে এই গুটেখিনি বস্তুৰ প্লাস তোমালোকে বোৰ্ডছত লিখিব পৰাকে নোটস লাগে প্লাস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস খিনি তোমালোকে চাব বিচাৰিছা দেন ইউ ক্যান অলৱেজ চেক মাই ৱেবসাইট okhumiyabio.com ডেসক্ৰিপচন লিংক থাকিব তাৰ পৰা গৈ পেলাই ফ্ৰীলি তোমালোকে নোটস বিলাক ডাউনলোড কৰিব পাৰা প্লাস তোমালোকৰ যদি আগৰ হাই সেকেন্ডাৰী লিখিবলৈ 10 years previous year questions খিনি লাগে then you can also download check the notes তোমালোকে ৱেবসাইটত গৈ চেক কৰিব পাৰা okay meet you in the next class bye bye